ডিগবৈ আৰক্ষী প্ৰশাসনৰ বৃহৎ সাফল্য। ডিগবৈ পাৱৈত অৱস্থিত ভগৱানলাল চাহৰ ধাবাত ডিগবৈ আৰক্ষীৰ অভিযান। আৰু ডিগবৈ পাৱৈ অৱস্থিত ভগৱানলাল চাহ নামৰ ব্যক্তিৰ ধাবাত বহু বছৰৰ পৰাই চুৰি তেলৰ ৰমৰমীয়া বেহা চলাই আহিছিল। এই ধাবাখনতে বহুবাৰ ডিগবৈ আৰক্ষী প্ৰশাসনে লুটি তেল চুৰি সংক্ৰান্তত অভিযান চলাই ধাবাৰ স্বত্বাধিকাৰীৰ লগতে তেল চুৰিৰ লগত জড়িত থকা বহু ব্যক্তিক আটক কৰিছিল। তথাপিও এতিয়াও চুৰি তেলৰ এই ৰমৰমীয়া বেহা চলাই আহিছে ভগৱান ধাবাৰ স্বত্বাধিকাৰী ভগৱান চাহে। ডিগবৈ আৰক্ষী অভিযানে চলোৱাৰ আগত ভগৱান চাহ নামৰ ব্যক্তিজনে পলায়ন কৰে। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াৰ নিৰ্দেশ মৰ্মে ডিগবৈ আৰক্ষী প্ৰশাসনে অভিযান চলাই বৃহৎ পৰিমাণৰ চুৰি তেল জব্দ কৰে। জব্দ কৰা তেলৰ পৰিমাণ প্ৰায় 60 লিটাৰ তেল। ড্ৰাম এটাত প্ৰায় 6 লিটাৰ ইঞ্জিন অইলো জব্দ কৰিবলৈ সক্ষম হয়। চুৰি তেল সংগ্ৰহ কৰাৰ জমা ৰখা খালী ড্ৰামো জব্দ কৰে ডিগবৈ আৰক্ষী প্ৰশাসনে। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। तेल देखो यहाँ में इतना तेल है, फुल है सब, ठीक है सब फुल है, फुल है ना, खाली है सब तो खाली। मैं डिगबৈ थाना आइसे ना मार्घेरिटा थाना डिगबৈ लेवल पड़े ना। अपनी अपनी अपना कौन घर খবৰ পোৱা মতে আমাৰ এছডিপিঅ ছাৰে খবৰ দিয়া মতে আমি ভগৱান লাল চাহ ৰেচিডেন্সৰ আমাৰ এই লীনা ধাবা ওচৰত আমি এৰাউণ্ড 60 লিটাৰ্ছ ডিজেল জব্দ কৰা হৈছে, প্লাছ 4 লিটাৰ্ছ ইঞ্জিন অইল মবিল আছে আৰু প্লাছ 17 এমটি কণ্টেইনাৰ্ছ আছে। বাকী তেওঁলোকৰ ৰেচিডেন্সৰ কোনো মানুহ পোৱা নাই। এতিয়া আমি আইনভাৱে এই চিজাৰ লিষ্টটো ৰেডি কৰিছোঁ উইথ ইণ্ডিপেণ্ডেণ্ট উইটনেছেছ।